দিনটোৰ অন্তত যেতিয়া আপুনি ভাগৰি পৰে সেই সময়খিনিত যদি কোনোবাই আপোনাক মেছাজ দিয়ে মানে মালিচ দিয়ে সেয়া কেনেকুৱা সুখৰ অনুভূতি নহয়নে আহক এই ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ মেছাজ মানে মালিচৰ কি উপকাৰিতা সাপোজ বহুত সময় ধৰি আপুনি ল্যাপটপত কাম কৰি আছে কাম খতম কৰি আপুনি থিয় হ'ল অকমান বডিক ষ্ট্ৰেচ কৰিলে তথাপিও আপোনাৰ ডিঙিৰ মাংসপেশীত অকমান টাইটনেছ থাকি যায় তেতিয়া আপুনি কি ভাবে কোনোবাই যদি মাসাজ দিলেহেঁতেন মালিচ কৰিলে সেই অংশলৈকে তেজৰ চলাচল বৃদ্ধি হয় যদি আপোনাৰ মাসল ষ্ট্ৰেইন হৈ আছে নাইবা সোৰনেছ আছে মালিচ কৰিলে হেয়া নাইকিয়া হ'ব ওয়াৰ্কআউট কৰাৰ পিছত মাসল ফেটিগ হোৱা দেখা যায় নাইবা সোৰনেছ হোৱা দেখা যায় যদি আপুনি মালিচ কৰে তেতিয়াহলে হেয়া নাইকিয়া হ'ব বহুত বেছি আৰাম পাব আপুনি মালিচৰ অইন এটা খুব লেখত লবলগীয়া উপকাৰিতা কি জানে মালিচ কৰিলে আমাৰ শৰীৰৰ ষ্ট্ৰেছ নাইকিয়া হয় লগতে আমাৰ বডিক দিয়ে ৰিলেক্সেশন মালিচ কৰিলে কৰ্টিজলৰ যেটো লেভেল আছে হেয়া কমি থাকে সেই কাৰণে আমাৰ শৰীৰৰ যেটো ষ্ট্ৰেছ লেভেল আছে হেয়া কমি যায় আৰু আমি খুব আৰাম অনুভৱ কৰো যদি আপুনি জইন্ট পেইন নাইবা অৰ্থৰাইটিছৰ নিচিনা সমস্যাত ভুগি আছে তেতিয়া জইন্ট আৰু মাসলত যদি আপুনি মালিচ দিয়ে তেতিয়া সাময়িকভাৱে আপুনি এই সমস্যাৰ পৰা কিছু হকাহ পাব মালিচ কৰিলে তেজৰ চলাচল বৃদ্ধি হয় আৰু তেজৰ চলাচল বৃদ্ধি হোৱা মানে শৰীৰৰ মাংসপেশী আৰু টিস্যুলৈকে অক্সিজেনৰ যেটো সাপ্লাই হেয়া বাঢ়িব তাৰ ফলস্বৰূপে মাসল টেনশন কমিব আৰু বডিৰ যেটো ওভাৰঅল ফাংচন আছে হেয়া ইমপ্ৰুভ হ'ব এয়া জানি আপুনি আচৰিত হ'ব যদি পেটত মালিচ দিয়ে তেতিয়াহলে কনষ্টিপেশন আৰু হজম সম্বন্ধীয় যদি কিবা সমস্যা আছে তাৰ পৰা আপুনি কিছু পৰিমাণে হকাহ পাব মালিচৰ সহায়ত আপুনি টেনশন হেডেকৰ পৰা পৰিত্ৰাণ পাব পাৰে টেনশন হেডেক কেনেকুৱা জানে কেতিয়াবা এনেকুৱা ফিল হয় মানে মূৰৰ চাৰিওফালে কোনোবাই এডাল খুব জোৰকে ৰাবাৰ বেণ্ড বান্ধি থৈ দিছে সেই বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি এটা হেড মাসাজ ল'ব পাৰে নাইবা কান্ধ ডিঙিৰ পিছফালৰ অংশখিনিত মালিচ ল'ব পাৰে ফেশিয়াল মাসাজৰ কথা সকলোৱে জানে মুখৰ ছালখনত যদি আপুনি মালিচ দিয়ে তেতিয়াহলে ব্লাড ফ্লো ইনক্ৰিজ হ'ব ইয়াৰ বাহিৰেও লিম্ফেটিক ড্ৰেইনেজ প্ৰমোট কৰিব আৰু লগতে কোলাজেনৰ উৎপাদন বাঢ়িব তেতিয়ালে ভাবকচোন মালিচ আমাৰ মুখৰ ছালখনৰ কাৰণে কিমান উপকাৰী মাসাজ মানে মালিচ সৰ্ব শৰীৰৰ কাৰণে লাভদায়ক মাসাজে ষ্ট্ৰেছ দূৰ কৰে এংজাইটি দূৰ কৰে আৰু আমাক খুব আৰাম দিয়ে মালিচ কৰিলে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত এটা ইতিবাচক প্ৰভাৱ পৰে মালিচৰ আমেজ এবাৰ হলেও লৈ চাব হা